নমস্কাৰ সকলোকে আজি নিউমাৰলজি বিষয়ে অলপ কওঁ। নিউমাৰলজি হ'ল এটা সায়েন্স যা আপোনাৰ ডেট অফ বাৰ্থত সহায়ত আপোনাৰ তাক এনালাইজ কৰা হয়। যেনেকৈ এষ্ট্ৰলজি থাকে এটা সায়েন্স হয়, নিউমাৰলজি সায়েন্স হয়। ডেট অফ বাৰ্থত আপোনাৰ লুকাই থাকে ধৰক এজন আপোনাৰ নামটো আপোনাৰ নামত লুকাই থাকে আপোনাৰ এনাৰ্জি। চ' আপোনাৰ নামটো এলাইন কৰিব লাগে আপোনাৰ ডেট অফ বাৰ্থৰ লগত। আজিকালি এইটো চবে জানেই নামটো ধুনীয়াকৈ ৰাখে। কেনেকৈ ৰাখে সেই আপোনাৰ ডেট অফ বাৰ্থটোৱে আপোনাৰ স্পীক কৰে আপোনাৰ পাৰ্চনেলি কথা। আপুনি যদি 1 তাৰিখে আপোনাৰ জন্ম, আপুনি জানেনে আপোনাৰ গ্ৰহ হ'ল চান হ'লে আপোনাৰ কাম হ'ব অথৰিটেটিভ, আপুনি ইণ্ডিপেণ্ডেণ্ট ভাল পায়, খুব আপুনি ষ্ট্ৰং হয়, আপোনাৰ অকণমান আপুনি অথৰিটেটিভ কামত ভাল হ'ব, আপুনি ইণ্ডিপেণ্ডেণ্ট বিজনেছ লাইফত ভাল হ'ব আপুনি। যদি আপোনাৰ ডেট অফ বাৰ্থ 2 হয়, 2 হ'লে আপোনাৰ 20 হ'লে 2 হ'ব বা 11 হ'লে 2 হ'ব, 11 তাৰিখে জন্ম যোনে হয় আমি এনেকৈ প্লাছ কৰি দিওঁ। আৰু 2 নম্বৰটো হ'ল ছিংগল 2 মানুহবিলাক খুব ইম'চনেল হয়, চেঞ্চিটিভ হয়, তেওঁলোকক বহুত কেয়াৰৰ লগত দৰকাৰ। তেওঁলোকৰ প্লেনেট হ'ল আপোনাৰ মুন মানে আমাৰ চন্দ্ৰ। 3 নম্বৰটো হ'ল যাৰ 3 তাৰিখে জন্ম, 3 তাৰিখ, 30 তাৰিখ, 12 তাৰিখ বা 21 তাৰিখ, তেওঁলোক হ'ল আমাৰ 3 নম্বৰ প্লেনেট হ'ল আপোনাৰ জুপিটাৰ হ'ল আমাৰ বৃহস্পতি গ্ৰহ। তেওঁলোক হয় খুব শিক্ষা দীক্ষাত তেওঁলোক ভাল, তেওঁলোকে পঢ়া শুনাত ভাল হয় বা তেওঁলোকে এডুকেশ্যন লাইনৰ লগত জড়িত হৈ ভাল পায় বা তেওঁলোকে যদি কিবা নিজে এক্সপ্ৰেছ কৰিব পাৰে তেওঁলোকৰ ভাল হয়। 4 নম্বৰ হ'ল আপোনাৰ হ'ল আমাৰ গ্ৰহৰ লগত হ'ল ৰাহু গ্ৰহ। 4 নম্বৰ মানুহখিনিও খুব কষ্ট কৰি বা আপুনি ভাল পায়, তেওঁলোকৰ কেৰিয়াৰ তেনেকৈ ৰিলেটেড হৈ আছে, অলপ কষ্ট ৰিলেটেড মানে কামটো মানে কৰ্ম কৰি ভালকৈ এটা টাফ জব। 5 নম্বৰটো হ'ল আপোনাৰ আমাৰ কি বুলি আপোনাৰ 5 নম্বৰটো হ'ল আপোনাৰ প্লেনেট হ'ল মাৰ্কিউৰী। ত' তেওঁলোকো বেলেঞ্চ লাইফ কটাই ভাল পায়, এডুকেশ্যন লাইনতো তেওঁলোকৰ খুব ভাল হয়। 6 নম্বৰটো হ'ল শুক্ৰ গ্ৰহ, তেওঁলোকৰ খুব লাক্সাৰী লাইফ, যাৰ 6 তাৰিখে জন্ম হয় বা 6 তাৰিখে জন্ম হয় যোনে সেইটো 6 হ'ব বা 15 তাৰিখে জন্ম হ'লেও 6 তাৰিখ হ'ব, তেওঁলোকৰো ভাল হয়। তেওঁলোকে খুব লাইফটো লাক্সাৰীভাৱে কথা বিচাৰে, লাক্সাৰীভাৱে তেওঁলোকে টকা পইচা, তেওঁলোকে খুব লেভিছ লাইফ বিচাৰে মানে ধুনীয়াকৈ। 7 নম্বৰটো হ'ল কেতুৰ লগত জড়িত, তেওঁলোকে খুব স্পিৰিচুৱেল হয়, অলপ তেওঁলোকে চিন্তা ভাৱনাবিলাক খুব কষ্ট কৰি তেওঁলোকে মানে আপুনি যদি এইটো কাম কৰক তেওঁলোকে সেইটো লাইনতে গুচি যায়। চ' 7 নম্বৰ তেনেকুৱা। 8 নম্বৰটো হ'ল শনি গ্ৰহৰ লগত জড়িত আমাৰ প্লেনেট। 8 নম্বৰ কেনেকৈ হ'ব আপোনাৰ 26 তাৰিখটো হ'লে 8 হ'ব, 2 6 8 হয় বা নৰ্মেল 8 তাৰিখো 8 হয়। 8 তাৰিখ হ'লেও তেওঁলোকে উল্টা পুল্টা কাম যদি কৰে তেওঁলোকে ভাল নহ'ব, মানে শ্বৰ্টকাট তেওঁলোকৰ কাৰণে ছাপোৰ্ট নকৰিব, তেওঁলোকে কষ্ট কৰি হয়। তেওঁলোকৰ প্লেনেটৰ ৰজা হ'ল শনি ৰজা যদি হয় তেওঁলোকৰ কৰ্মৰ ওপৰত তেওঁলোকৰ চব ডিপেণ্ডেণ্ট। 9 নম্বৰটো হ'ল আমাৰ মংগল গ্ৰহ খুব তেওঁলোক এগ্ৰেছিভ হয়, তেওঁলোকৰ এনাৰ্জিটো পজিটিভ লাইনত ভাল হয়, তেওঁলোকে আৰ্মি পুলিচ বা এনেকুৱা এডমিনিষ্ট্ৰেটিভ লাইফত তেওঁলোকে খুব ভাল হয়। চ' আপোনাৰ ডেট অফ বাৰ্থ আপোনাৰ বিষয়ে কি কয় আপুনি জানকচোন। আপুনি আপোনাৰ সৰু ল'ৰা ছোৱালী ঘৰত আছে, কনচাল্ট কৰক, কি পঢ়িলে তেওঁলোকৰ ভাল হ'ব, কৈ দিব পাৰে যে আমুক লাইনত পঢ়িলে তেওঁলোকৰ ভাল হ'ব, তেওঁলোকক কি কৰিলে আপোনালোকে কোনটো গ্ৰহৰ লগত আপোনালোকে এলাইন কৰিবলৈ আপোনাৰ ভাল হ'ব, পঢ়া শুনাত কোনটো কৰিলে ভাল হ'ব, আপোনালোকৰ ড্ৰেছ পাতি কি কৰিলে ভাল হ'ব, আপোনাৰ কালাৰটো আপোনাক কোনটো কালাৰ আপোনাক চইচ শ্বুট কৰিব, আপোনাৰ বাকী আপুনি যোনটো লাইনত আপুনি থাকিব, আপোনাৰ মেৰিজ লাইফটোৰ কাৰণে আপুনি কি কৰিব, ভাল পাৰ্টনাৰৰ কাৰণে বা আপোনাৰ যদি কোনো ছাপোৰ্ট হ'বনে নাই, ধৰি লওক আপোনাৰ টকা পইচাৰ কাৰণে কি কৰিব, আপোনাৰ চব ডেট অফ বাৰ্থ আপোনাৰ লুকাই থাকে। চ' ডেট অফ বাৰ্থৰ বিষয়ে নিজে অলপ জানকচোন, অলপ এনালাইচিছ কৰক। আপোনাৰ কেৰিয়াৰ, ফেমিলি লাইফ, আপোনাৰ পাৰ্চনেল লাইফ, আপোনাৰ মানিটেৰী লাইফ, আপোনাৰ গোটেইখিনি ৰিলেশ্যনশ্বিপ ডেট অফ বাৰ্থ লুকাই থাকে। চ' কিছুমান নিউমাৰলজিষ্ট আপোনাৰ ছাজেশ্যন দিয়া হয়, ৰেমেডিজ দিয়া হয়, যিবিলাক বৈদিক ৰেমেডিজ, তাত কোনো বেলেগ কোনো হাই ফাই ঠাণ্ডা নাই। আপোনাৰ নৰ্মেল ভাষাত আপোনালোকক কৈছোঁ, কিছুমান সৰু সুৰা বৈদিক ৰেমেডি মানে আমাৰ যিটো ধৰ্মৰ লগত জড়িত সেইখিনি আপুনি কৰি থাকক। আপোনাৰ গ্ৰহখিনি এলাইন কৰি লওক। আপোনালোকে জানেনে আম্বানীয়ে কিমান পূজা কৰে, কিমান এলাইন কৰে। অজয় দেৱগন তেওঁৰ নিজৰ নামটো হ'লে এলাইন কৰিছে, ৰাজকুমাৰে কৰিছে, ৰাজকুমাৰ ৰাও, ঋতিক ৰোশনে কৰিছে, প্ৰীতি জিন্টাই কৰিছে। কিয় কৰিছে নামটো এলাইন? নামত ভাইব্ৰেশ্যন থাকে। আপোনাৰ মোবাইল নাম্বাৰটো আপোনাৰ লগত 24/7 জড়িত হৈ যায়। মোবাইল নাম্বাৰটো সঠিককৈ ৰখাটো খুব দৰকাৰী। নাম্বাৰ উল্টা পুল্টা হ'লে আপোনাৰ ডেট অফ বাৰ্থ লগত ক্লেছ হ'ব, লগতে আপোনাৰ মোবাইল নাম্বাৰটো আপোনাৰ নামটোও এলাইন কৰিব লাগিব। নামত দম আছে, পাৱাৰ আছে নামত, চ' সেইটো এলাইন কৰিব লাগে। ইউটিউবত খুব আজিকালি উপলব্ধ বিভিন্ন এক্সাম্পল দিয়া আছে, মানুহ আছে, চ' চাওক, ৰিচাৰ্চ কৰক, বুজক। আপোনাৰ নিজৰ ডেট অফ বাৰ্থৰ কথা আপুনি নিজে জানক, সেইটো পাৰ্চনেল হয়। নিজৰ ডেট অফ বাৰ্থে আপোনাৰ কেৰিয়াৰৰ কথা কি হয়, আপোনাৰ লাইফৰ কথা কি হয়, আপোনাৰ মেৰিজ লাইফৰ কথা কি হয়, আপোনাৰ টকা পইচাৰ কথা কি হয়, জানকচোন। অকণ জানিবলৈ মন নাযায় নে আপোনাৰ? চ' মই উপলব্ধ, অনলাইনে হয়,
আপোনালোকে দিলে মই চাই দিব পাৰিম, সময় দিব, ধুনীয়াকৈ চাই মেলি ডিজাইন কৰি দিম, কিছুমান ছাজেশ্যন দিয়া হ'ব, ফ'ল' কৰক, জীৱনটো বহুত স্মুথলি যাব, ৰাইট ডাইৰেকশ্যন যাব। চ' এইটো এনেকুৱা হয় ডায়েটিচিয়ানে আপোনাক কৈছে এইটো খাব এইটো নাখাব। চ' আপুনি নোখোৱা বস্তুটো যদি নাখাবলগীয়া যদি খাই থাকে তেতিয়া দিগদাৰ কৰিব। তেনেকৈ আপোনাক যদি কয় যে আপুনি আপোনাৰ কাৰণে এইটো কেৰিয়াৰ ভাল হ'ব বা আপুনি এইটো লাইনত পঢ়িলে আপোনাৰ ভাল হ'ব, চ' আমি আছোঁ নহয়, শিকিছোঁ পঢ়িছোঁ যেতিয়া বুজিছোঁ, আপোনাকো গাইড কৰিম। চ' গাইডেঞ্চটো লওক, পঢ়ক। এষ্ট্ৰলজি যেনেকৈ আপোনাক হেল্প কৰে তেনেকৈ নিউমাৰলজি বহুত বহুত হেল্প কৰে। গোটেইখিনি আপোনাৰ ডেট অফ বাৰ্থত ওলাই থাকে, গোটেই মেজিক আছে তাতে। আপোনাৰ নাম, মোবাইল নম্বৰ এলাইন কৰক, গাড়ী নাম্বাৰ, ফোন নম্বৰ এলাইন কৰক, বেংক নাম্বাৰ এলাইন কৰক, নিজৰ ডাইৰেকশ্যনটো ষ্ট্ৰেইট ৰাখক গাইডেঞ্চ কৰিবৰ কাৰণে। চ' ভাল হওক সকলোৰে। কনচালটেশ্যন এভেইলেবল, পেইড কনচালটেশ্যন, মিনিমাম ফিজ হয়। চ' নিজৰ বিষয়ে অলপ জানক, নিজৰ ডেট অফ বাৰ্থটোৰ কথা অলপ জানক। থেংক ইউ। নাম্বাৰ দিয়া আছে, কণ্টেক্ট কৰক। থেংক ইউ।